হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ আমৰ আচাৰৰ এটা ৰেচিপি। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আচাৰখিনি বনাবৰ বাবে মই ইয়াত 3 কেজি আম লৈছোঁ আৰু এতিয়া আমৰ ঠাৰিখিনি গুচাই মই এতিয়া আমখিনি ভালদৰে ধুই ল'ম। এয়া মই আমখিনি 2-3 বাৰ কাৰণে ভালদৰে ধুই লৈছোঁ। গোটেইখিনি আম মই এইদৰে ভালদৰে ধুই ল'লোঁ আৰু এতিয়া ইয়াৰ গামলা এটালৈ উলিয়াই লৈছোঁ। এতিয়া মই আমখিনি ৰ'দত পানীখিনি শুকাই যোৱালৈকে দি ল'ম। যদি ৰ'দ নাথাকে চাফা কটন কাপোৰ এখনেৰে ভালদৰে মচি ল'লেও হ'ব। আমখিনি ৰ'দৰ পৰা আনি মই এতিয়া এনেদৰে কাটি লৈছোঁ। নিজৰ পচন্দ অনুসৰি আমখিনি কাটি ল'ব। মই গোটেই আমখিনি এনেদৰে পিচ কৰি ল'লোঁ। এতিয়া মই এইখিনি গোটেই ৰাতিটোৰ কাৰণে নিমখত দি ল'ম। ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ নিমখ দি লৈছোঁ। এক চামুচ হালধি দি লৈছোঁ আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰি ল'ম। এতিয়া এখন ঢাকনি দি লৈছোঁ আৰু গোটেই ৰাতিটোৰ কাৰণে ইয়াত থৈ দিম। এতিয়া ইয়াৰ পিছদিনা দেখাইছোঁ চব আমখিনিৰ পৰা কিমানখিনি পানী ৰিলিজ হৈছে। আমখিনি এতিয়া পানীৰ পৰা আঁতৰাই ল'ম। আমখিনি মই ফুটা লগা খৰাহী এটালৈ লৈ লৈছোঁ আৰু যিখিনি পানী ওলাইছিলে এই পানীখিনি এতিয়া মই পেলাই দিম। এতিয়া মই ডলা এখন লৈ লৈছোঁ আৰু ডলাখনত আমৰ পিচটো ওপৰলৈ কৰি ইয়াৰ মই দি লৈছোঁ আৰু এইখিনি এতিয়া এদিনৰ কাৰণে ৰ'দত দি ল'ম। ৰ'দ নাথাকিলে ফেনৰ তলত দি ল'লেও হ'ব। এতিয়া মই আমখিনি ৰ'দত শুকুৱাই লৈছোঁ। আচাৰত দিবৰ বাবে এতিয়া মছলাখিনি ৰেডি কৰি লওঁ। ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ ধনিয়া লৈছোঁ, 1 চামুচ জিৰা লৈছোঁ, সৰু চামুচেৰে 2 চামুচ জনি লৈছোঁ, কেইটামান লং লৈছোঁ আৰু 6-7টামান শুকান জলকীয়া লৈছোঁ। এতিয়া এই মছলাখিনি অলপ মচমচীয়া হোৱাকৈ ভাজি ল'ম। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ। আৰু ইয়াত এতিয়া 1 কাপ বগা সৰিয়হ দি লৈছোঁ, 1 চামুচ চফ দিছোঁ আৰু মছলাখিনিৰ পৰা খুব ধুনীয়া গোন্ধ এটা অহালৈকে এইখিনি মই এতিয়া ভাজি ল'ম। মছলাখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হ'লত মিক্সি জাৰটোত দি এতিয়া পিচি ল'ম। মছলাখিনি বেছি মিহি কৰিব নালাগে, অলপ গোটা গোটা হোৱাকৈ থ'ব লাগে। আচাৰত দিবৰ বাবে এতিয়া তেলখিনি গৰম কৰি ল'ম। ইয়াত মই আধা লিটাৰ তেল লৈছোঁ। তেলখিনিৰ পৰা ধোঁৱা ওলাই যোৱালৈকে মই এতিয়া গৰম কৰি ল'লোঁ আৰু গেছটো অফ কৰি দিছোঁ। এয়া আমখিনি গোটেই দিনটো ৰ'দত দি মই এতিয়া আনি লৈছোঁ। আমখিনি খুব ধুনীয়াকৈ শুকাই গৈছে। এতিয়া মই এই গামলা এটালৈ আমখিনি উলিয়াই ল'ম। এতিয়া মই বেলেগ এটা গামলা লৈ লৈছোঁ আৰু তাত পিচি লোৱা মছলাখিনি দি লৈছোঁ আৰু 1 কাপ কাশ্মীৰ ৰেড চিলি দিছোঁ, 1 চামুচ হালধি দিছোঁ, 1 চামুচ ৰেড চিলি পাউডাৰ দিছোঁ আৰু এইখিনি মই ভালদৰে এতিয়া মিক্স কৰি ল'ম। আৰু ইয়াত এতিয়া মই তেলখিনি দি ল'ম আৰু 1 চামুচ নিমখ দি লৈছোঁ
মই তেল ইয়াত গোটেইখিনি ইউজ কৰা নাই। মছলাখিনিৰ লগত এতিয়া তেলখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। মই ইয়াত আৰু অকণমান তেল দি লৈছোঁ। গোটেইখিনি তেল মই একেবাৰতে দি দিয়া নাই, পিছত দৰকাৰ হ'লে আকৌ দি ল'ম। আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি ল'ম। ঠাণ্ডা হ'বৰ কাৰণে মই মছলাখিনি ৰাখি লৈছিলোঁ। এতিয়া কালাৰটো চাওক কিমান ধুনীয়া হৈছে। ইয়াত এতিয়া মই শুকুৱাই লোৱা আমখিনি দি ল'ম। আমখিনি অলপ অলপকৈ দি মই মিক্স কৰি লৈছোঁ আৰু গোটেই আমখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। মছলাখিনিৰ লগত আমখিনি এনেদৰে গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব, যাতে গোটেই আমখিনি গাত মছলাখিনি ভালদৰে লাগি যায়। আমখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ আৰু ইয়াত এতিয়া মই ডাঙৰ চামুচৰ 2 চামুচমান ভিনেগাৰ দি লৈছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আমাৰ এই ৰেচিপিটো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ চেনেললৈ যিসকল নতুনকৈ আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। বাই বাই।